এতিয়া ক'ত পৰি আছে জানা গিফ্ট শুনি কি আপোনাক চাই আছো মানে পুৰা দেখোন লৈ যাই আছে ইয়াৰ লগত মোৰ চিনাকি আগৰ পৰাই আছে ভিডিঅ' দি থাকে বহুত ধুনীয়া এগুলো বেতাল ভাই আজি বাৰ্থডে যেহেতু তো ডাইৰেক্ট আহি পালো গুৱাহাটীৰ পৰা তো পুৰা বিজি হৈ আছে একদম মানিব দিছো গমেই পাইছিল আপোনালোকে জুবিনৰ লগত এটা জেগাত যাওঁতে তো অতি ভাল পালো এতিয়া হাতখন নি থাকে সৌৰভ দিছি এইটা কবি দে এইটা ভাই নাই হৈছো কাৰণ বেতাল ফজি ঘৰত আজি ফজি এটা খবৰ লবাইছি আৰু তোক মই কথা কওঁ চশমা জোৰতকে মোৰ গালখান বেছি কলা হেল্ল' গাইছ আকৌ এটা নতুন ভ্লগ ভিডিঅ' সৈতে তো আজি যাই আছো মানে ক'ত যাই আছো আপোনালোকক পিছত কম গম পাব আৰু আগৰ ফালে চাব পাৰে পুৰা চাকালাকা ইঞ্জামুল সেইফালে আৰু চানাপা নদীত আৰু সেইফালে মেহেৰ আৰু 4 লেন আৰু মানে আজি পুৰা ধামাকা হ'ব যাই আছে আৰু নদী পাৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো আৰু এইফালে চানাপা মানে ভেলত পাৰ কৰি আছে কাৰণ জানেইতো আমাৰ এইটো নদীটো দলংখন হোৱাই নাই দলংখন বনাই আছে বাৰু দেৰি লাগিব কিন্তু এতিয়া যাব লাগিব এতে ভেলত তো পাৰ হৈ লওঁ আৰু এইফালে চাওক পুৰা দুটা যাই আছে তাৰে পিছত মই যাব লাগিব কাৰণ আগলৈকে যাব নোৱাৰে না ভয় লাগিব হয় নহয় পানীত যদি পৰি যাওঁ কি হ'ব সেইকাৰণে দুটা গেছি তাৰে পিছত আগলৈ যাম মই আৰু মানে মই সাঁতুৰিব নাজানো সাঁতুৰিব পাৰে সেইকাৰণে অলপমান যোৱাটো দিগদাৰ আৰু তথাপি ভেলত চিন্তা নাই বাৰু যাব পাৰিম সেইবুলি আপোনালোকে এনেকুৱা হেৰি নকৰিব বাৰু যাব নালাগে ৰিক্স লৈ ইমান তো সেইটোৱে আৰু গাইছ পাৰ হৈ আহিলোঁ এতিয়া ভেলখানৰ আগত দেখি থ'ব মানে থৈ পেলাই সিও যাব আমাৰ লগত নদী পাৰ হৈ আহি পেলাই ৰখি আছোঁ ইয়াতে গোটাকেইটা আছে এফালে চাব পাৰে আৰু এতিয়া মানে কিমান টাইম ৰখিলোঁ 15 মিনিটমান হ'ল কিজানি 12টা বাজি নে তো ৰখি আছোঁ এতিয়া মানে ড্ৰাইভাৰটো আহি পোৱা নাই মানে এটা ড্ৰাইভাৰ নহয় আমাৰ লগৰ ছোৱালী এটা গাড়ী লৈ আহিব খুজিছে সি এতিয়ালৈকে আহি পোৱা নাই ৰখি আছোঁ ফাইনেলি বহুত টাইম ৰখাৰ পিছত এইফালে আহি গ'ল গাড়ী আৰু এতিয়া যাই আছোঁ গোটাকেইটা আৰু ক'ত যাম আপোনালোকতো কোৱাই নাই কথাটোতো আজি বেতালদাৰ বাৰ্থডে চবে জানে আৰু যাই আছোঁ বেতালদাৰ হাতৰ ঘৰত এখন ঘূৰাই লওক আৰু এইটো মাথাউৰি জানেইতো একদম ৰিক্স ইয়াতে গাড়ী চাড়ী ঘূৰাটো তো গাইছ যাই আছোঁ কিন্তু চিনি তিনি নাপাওঁ হাং ৰাস্তাই মানুহ সুধি যাব লগা হৈছে এতিয়া যাই পাওঁ নে নাপাওঁ তাৰো ঠিক নাই কাৰণ চিনি পাওঁ কিন্তু আমাৰ ঘৰৰ ওচৰতে বেছি দিন বাৰ্থডে বুলি কিবা গিফ্ট চিফ্ট অলপতো ল'ব লাগিব তো আহি গ'লো দোকানত কি লওক কি নলওঁ চাই আছোঁ কিবা অলপমান অংকমান কৰিব লাগিব যিহেতু কিবা এটা লৈ লওঁ আৰু এইকেইটা আছোঁ এতিয়া আৰু বৰখলাতে আহি ৰখি আছোঁ আৰু এইফালে চাওক পুৰা বৰষুণ আহিব মানে কিবা হৈছে আজি ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে একদম এতিয়া কিবা কিবি লৈ লওঁ আৰু তো গাইছ ইফালে পেকিং চেকিং হৈ গ'ল এতিয়া যাব লাগে আৰু লৈ তাড়াতাড়ি আৰু বৰষুণটো অলপ এচি দিয়ক মানে ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছিল মানে এতিয়া বৰষুণটো এচি আৰু হা নাযা বুলি ভাবা নাই বাৰু আছিল যেতিয়া বোলে যাবই লাগিব যামে আৰু হা গিফ্টটো মোক দিবি হ'ল গিফ্টটো তোক লাগে ই মানে গাইছ গিফ্টৰ কাৰণে লালাচত কি ইয়াতে মানে যাব এনে মোৰ মুছ গেজৰ কেমান ধৰিনে ৰাতি জ্বলাই দিবা হৈছিল মুছ এতে নেটবি কাৰণ তাৰ নামটোৱে চেঞ্জ হৈ যাব নাকি কি ধুনীয়া দাড়িৱালা হৈ যাব তো এতিয়া যাব লাগে তাড়াতাড়ি আৰু বৰষুণটো মানে আৰু আহি গ'ল এতিয়া তাড়াতাড়ি যাব লাগে আৰু নাই কি আৰু গোটাইকেইটা মানে চিকাৰ পৰা ভৰাই লৈছে কথা ক'বই নোৱাৰে এইবোৰ তাড়াতাড়ি আৰু সুধি যাই থাকিব লগা হৈছে ঘৰ চিনি নাপাওঁ মানে অলপমানতো বেলেগ ফালে গৈছিলোঁ যাই ফিৰি আহিলোঁ আৰু আহি পেলাই আৰু যাই আছোঁ এই আৰু ঘৰৰ কাষৰ মানুহ কিন্তু ঘৰ চিনি নাপাওঁ আমাৰ প্ৰায় বেছি নহয় 7 কিলোমিটাৰমান হ'ব তথাপিও চিনি নাপাওঁ আমাৰ এইটো চাইড বেছি অহা নাযায় সেইকাৰণে আৰু আহি পাই গ'লোঁ বেতালদা ঘৰ তো এইটো এইফালে ঘৰ তো এতিয়া যাওঁ এতিয়া এইফালে গোটাকেইটা আছে তো এতিয়া যাওঁ আৰু কি এইফালে লগ পাই গ'লোঁ মহন্তদা তো আহি গ'লো বেতাল ভাই আজি বাৰ্থডে যেহেতু তো ডাইৰেক্ট আহি পালো গুৱাহাটীৰ পৰা তো 18 তাৰিখে আমাৰ কেদাৰনাথ আছে না কেদাৰনাথ বজাৰ কৰিব গৈছিলোঁ তো বজাৰ কৰি আহিলোঁ মানে বজাৰ কৰা হোৱা নাই আৰু শুক্ৰবাৰে যাম বজাৰৰ পৰা লৈ আহিলোঁ মাত্ৰ আমখিনিয়ে তো তাতে ভাত চাত নাখাওঁ আম খাম শুনি আছো বোলে তাৰে বস্তু বোলে বহুত পেটৰ অসুখ হয় কিবা হয় তো সেইকাৰণে ফল মূলেদি মানে গোটেই দিনটো খেদাম মানে এই 4 দিন মানে পুৰা ফল মূলে খাম পুৰা ফল মূলে খাই আৰু বাকী আৱাজটো অলপমান বেলেগ কৰিশ্মা নাজানো মানে বাৰু অলপমান এই কি হৈছে তোমাৰ চৰ্দি লাগে ভিতৰত সেইকাৰণে মাতটো অলপ চেঞ্জ হৈছে তো যি কি নহওক এতিয়া আমি বাৰ্থডে খাব যাওঁ বেতাল ভাই বোলে আহি পাইছি বলা ভাই এতিয়া তাড়াতাড়ি যাব লাগে আৰু এইফালে লগ পাই গ'লো জুবিন ভাই আৰু লগ পাই গ'লো বহুত বেছি ভাল লাগিল এতিয়া আমি একেলগে বাৰ্থডে চেলিব্ৰেট কৰিম আজি বেতালদাৰ আৰু ক'ৰ পৰা আহিলা তুমি মই ঘগ্ৰাপাৰ ন মাৰি কুচিপ বুলি ভাবিছিলোঁ তোমাৰ তো ইয়াৰ লগত মোৰ চিনাকি আগৰ পৰাই আছে ভিডিঅ' দি থাকে বহুত ধুনীয়া চাই থাকা যায় আৰু মানে লগ পালে ফাৰ্ষ্ট টাইম ভাল লাগিল লগ পাই বহুত বেছি ভাল লাগিল আৰু বহুতক লগ পাব আছো আজি আহি আছে তো পুৰা আহি আছে ফালাফালি হ'ব আৰু মানুহ চাওক এইবিলাক পুৰা চব আছে আৰু মহন্তদা ৰিলছ বনাই আছে আৰু মানে এইফালে আছে পৱন দা আৰু
লগ পাই ভাল লাগিল ভাইক আৰু বাকী বেমাৰ বাকী বেমাৰ মানে হাত ভাঙিছিলে তো গমেই পাইছিল আপোনালোকে জুবিনৰ লগত এটা জেগাত যাওঁতে তো অতি ভাল পালোঁ এতিয়া হাতখন আৰু আহি কিনে আজি ভাইক লগ পাই গ'লোঁ বহুত বেছি ভাল লাগিল মই ভিডিঅ' চিডিঅ' এইবিলাক চাই থাকোঁ থেংক ইউ তো ভাইৰো ভিডিঅ'বিলাক আপোনালোকে চাব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আমি মানে মেইনলি কমেডি ভিডিঅ' বনাওঁ কিন্তু ভ্লগটো কেতিয়াবা আৰু মাজে সময় সেইটো কমেডি ভিডিঅ'য়ে তো চাব আপোনালোকে বঢ়িয়া ভিডিঅ' বনাই বেতালদা আৰু নিপুদা আহি গ'ল এতিয়া যাই আছোঁ ঘৰত মানে মাছৰিটো ফালে আছিলোঁ আৰু মানে অলপমান ৰখি পেলাই অঁ তো ইহঁতে আছিল বহুত মানুহ আহিছে এতিয়া বলকচোন আমিও যাওঁ আৰু আগৰ ফালে গোটেইকেইটা যাই আছে ইহঁতে হেল্ল' ৰাকেশ দা Yes, namaste guys. পুৰা ভিডিঅ' ভাল লাগে আৰু মানে বেতালৰ জন্মদিন আজি উদযাপন কৰিব আহিলো আৰু দাম লাগছি দেই অসমত ব্লগাৰ কেলা আজি পুৰা একদম ফালাফালি হৈছে মানে এই বেতালৰ আহাত দেৰি কৰিলে আকে ঘূৰি আছিল ব্লগ বনাই তো যি নহওক লাগালটো পালাই yes তো এতিয়া ভিডিঅ'বিলাক বনাই থাকা আৰু তোমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে চাই থাকিবা বহুত ধন্যবাদ আৰু প্ৰায় কিছুমানে কমেণ্ট চমেণ্ট দি থাকে সৌৰভ বেছি এইবিলাক কবি দে চেষ্টা কৰি আছো চাওঁ ৰচোন কি হয় সেই আৰু ভাল লাগে আৰু এতিয়া আৰু পুৰা যেতিয়াক গেলি পাৰো যে নম্ৰাক গেলি বনাই যাম গাইছ পুৰা আৰু পিছত যি হয় দেখা যাব আকলা কিবা নালাগে কি হৈ গ'ল মানে মহলৰে মানে গাইজ কেকটো লৈ কিনে পলৈছিল পলিচি লাগি কাৰণে শাস্তি এইটো বঢ়িয়া 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 চাৰপ্ৰাইজ দিব এতিয়া বৰ্তমান চাৰপ্ৰাইজ চাই লওক কি আনছি মানে ইয়াতে দিবা লাগে ভাইয়া আমাৰ গিফ্টটো বেটালাক দি দিওঁ নে কি তো বেটালা ইফালে আছে গিফ্টটো দি দিওঁ মোবাইল আহি গেলচোন শিখৰ দোকান এখন দিব পাৰি আৰু এটা মজা গিফ্ট দিছে এইফালে চাব পাৰে নকিয়া মোবাইলৰ ভিতৰত মানে চাব পাৰে শিখৰ আপোনালোক মই ৰিকমেণ্ড কৰিছোঁ আপোনালোকে নাখাব গ'লে মই খাওঁ কাৰণে দিম এইটো আমাৰ গিফ্ট আহি গেল আৰু তো বেটালা চাব পাৰে বুলি আছে এইফালে আৰু গিফ্টৰ উত্তৰত গিফ্ট প্ৰথম মই আৰম্ভ কৰিছিলো দিয়াটো কি ORS পেকেট দেখোন নাই বেলেগ আছে তাতে ভিতৰত খোলাটোৰ কাৰণে আছে কুত্তাৰিটো আছে কুত্তা কুত্তা আছে মানে ই মাথা মাৰছি মানে চবেই এনে কিনে আৰু আজি চবতছে বেছি দেখা গিফ্টটো হ'ল শিখৰ দোকান এখন দিব পাৰি নেকি আৰু বাকী আমি গিফ্টটো আনিছিলো আৰু দিলো বাৰু গিফ্টটো আহি গ'লো আৰু ভাল লাগিল ওচৰৰে মানুহ এইফালে আছে আৰু ভাই নহয় আজি মই যোনটো ফজি হৈছো কাৰণ বেতাল ফজি ঘৰত আজি ফজি এটা খবৰ ল'ব আহিছে আৰু তোক মই কথা কওঁ চশমা জোৰতকে মোৰ গালখান বেছি ক'লা এইটো কথা নহয় বাৰু ময়ো ক'লা আকে একদম উয়াৰ ব্লেক গিফটেড মানে কি জয়মা বহুতে কিবা কিবি আনিছে আৰু এইফালে পৱন দা একদম আনকমন কিবা এটা আনিছে একদম বম ডাঙৰ কিবা এটা লৈ আহিছে বাৰু তো কি আছে বাৰু চাই লওঁ নকওঁ এতিয়া পিছত হ'ব বাহুবলী পুৰা আৰু এইটো নিপ বাহুবলী আৰু এইবাৰ আমাৰ গিফ্টটো আহি পালে লৈ আহক বাপৰে বাপ
বিশেষকে আমাৰ নিপু ভাই আৰু বেতাল ভাই মানে ফজি না তো গতিকে ইণ্ডিয়াৰ ফ্লেগ বনাই আনিছো আনিছো ভাই বহুত বেছি কষ্ট কৰি আছো আৰু এইবিলাক হৈছে মোৰ মৰম অসমত একমাত্ৰ নিপু বেতাল নিপুৰা বহুত বিজি হৈছিল তাৰে মাজতে লগ পালো বাৰু কি জানা মই মেইন চকুকেইটা ক'ত পৰি আছে জানা চাই আছো মানে পুৰা দেখোন লৈ লৈ যাই আছে মানে সি আকলাই ল'ব ন গোটাখিনি মই অলপ চেপাৰেট কৰি আছো শিখৰ খাম মই তোৰ পাই শিখৰ পুৱাৰ পৰা সাৰ বান্ধি বহুত উঠছে কিন্তু আৰু এইবাৰ বিজনেছ এটা কৰিব পাৰিছো বিজনেছ মানে দোকান এখন দিম বুলি কিবা কিবি লৈ আছো বিজনেছ নেকি হৰ হৰ মহাদেৱ দাদা আপুনি কি লৈ যা যা লো 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 দেখি হলাই কি এগলে কি আনছে ৰাকেশ যাই কিবা ঠাণ্ডা ঠাণ্ডা অলপমান কিবা লৈ আছিল আৰু খাই লওঁ চব মানে ৰাস্তাতে হৈছে গাইছে কেইগুলাছ মাৰলি না খালো মই কেইগুলাছ হ'ল 5 আৰু কিমান খাব বুলি ভাবছি এনে আৰু 2 দক খাৱাই জীৱন ন তো গাজা হ'ল কি হলে দজা নহয় আজি বেটালে বাৰ্থডে আছিল তো আহি গলো আৰু আহি বহুত ভাল লাগিল তো এতিয়া যাইছো ঘৰত আৰু যদি ভিডিঅ'টো ভাল লাগিছে সাবস্ক্ৰাইব কৰি দিব আৰু কি দেখাব পাৰিলো নোৱাৰিলো গম নাপালো আৰু এনে ভাল লাগিল আৰু আজি আহি গোটেই সোপা আহিছে আৰু প্ৰায় ইউটিউবাৰে আহিছে অসমৰ এক পাল্লা ইউটিউবাৰ আছে অসমৰ আহিছে ন তো আমিও আহি গলো আৰু ভাল লাগিল আৰু আহি আৰু আমাৰ ঘৰত